যিখিনি লোক সংস্কৃতিৰ কাৰণে কৰি আহিছে তেওঁ এই যাত্ৰা আৰু অধিক অগ্ৰসৰ হওক অগ্ৰগামী হওক তাৰে আমি কামনা কৰিছোঁ মই মানপত্ৰখনো প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এটা সম্বৰ্ধনা জনাইছে আৰু এয়া মানপত্ৰ আমি যুৱসূত্ৰ পৰিয়ালৰ হৈ তেখেতক অৰ্পণ কৰিছোঁ আৰু এই ক্ষণটোৰ সাক্ষী হৈ থাকিবলৈ মই আমাৰ মঞ্চত যিসকল শিল্পী আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ মই সকলোকে অনুৰোধ জনাইছোঁ যুৱসূত্ৰ পৰিয়ালৰ সদস্যসকল সকলো এবাৰ মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ এই মুহূৰ্তটোৰ এই ক্ষণটোৰ যাতে সকলো সাক্ষী হৈ থাকে বিশেষকৈ অনুষ্ঠানটো মই ধন্যবাদ জনাইছোঁ তেখেতসকলে দিল্লীত অসমীয়া সমাজক লৈ আৰু অন্যান্য সম্প্ৰদায়ৰ লোকসকল ইয়াত অংশগ্ৰহণ কৰিছে দিল্লী হাটৰ দৰে এটা মূল কেন্দ্ৰবিন্দুত তেখেতসকলে অসমীয়া বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰি আমাক সকলোকে উৎসাহিত কৰিছে আৰু অসমীয়া বিহুৰ যিটো সৌন্দৰ্য সেইটো অন্যান্য সম্প্ৰদায়ৰ লোকসকলেও দিল্লীৰ ৰাজধানীত আৰু উপভোগ কৰিছে আৰু ইয়াৰ যিটো অসমীয়া কৃষ্টি সংস্কৃতি তেখেতসকলে প্ৰকৃতাৰ্থত গোটেই বিষয়টো উপলব্ধি কৰা এটা সুযোগ লাভ কৰিছে গতিকে মই আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ যুৱসত্ৰৰ লগত যিমান সংখ্যক আমাৰ বিশিষ্ট ব্যক্তি দিল্লীত অসমীয়া সমাজ জড়িত আছে সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ